আজি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আমাৰ কোকৰাঝাৰৰ মুখ্য কাৰ্যালয় সাংবাদিকসকলক লৈ এটা সাংবাদিক মেল আয়োজন কৰা হৈছে। ইয়াত উপস্থিত আমাৰ সকলো প্ৰিণ্ট মিডিয়া আৰু আমাৰ যিটো টিভি মিডিয়া সকলো সাংবাদিক বন্ধুসকল, আমাৰ আজি এই যিটো প্ৰেছ মেল ইয়াত উপস্থিত আছে আমাৰ দলৰ সাধাৰণ সম্পাদক অৰ্গেনাইজেশ্যন মাধৱ চেত্ৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে MLA লৰেন্স ইছলাৰী ডাঙৰীয়া, MLA জীৰণ বসুমতাৰী ডাঙৰীয়া, আৰু আমাৰ দলৰ জ্যেষ্ঠ নেতা ভাইচ প্ৰেছিডেণ্ট আব্দুল হক চৰকাৰ ডাঙৰীয়া, আৰু আমাৰ দলৰ সকলো বিষয়ববীয়া উপস্থিত আছে। বিশেষ ইম্পৰ্টেণ্ট এটা ইভেণ্ট লৈ পেলাই আজি আয়োজন কৰা হৈছে। ইতিমধ্যে বহুত আপেক্ষিত এটা বিষয়, আমাৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন লোকসভা নিৰ্বাচন হ'বলৈ গৈ আছে, আমি সকলোৱে জানো। আৰু ইয়াৰ বাবে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ তৈয়াৰী কৰি আছে। তো আমি অসমৰ NDA পাৰ্টনাৰ হিচাপে, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল NDA পাৰ্টনাৰ হিচাপে এটা শক্তিশালী আঞ্চলিক দল হয়। অসমৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তিনিটা দলৰ মিত্ৰ দলৰ চৰকাৰ চলাই আছে, BJP, UPPL, AJP। ঠিক তেনেকৈ আমাৰ BTR অঞ্চলত BTC চৰকাৰখন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তিনিটা দল মিত্ৰ দল ইয়াৰ চৰকাৰ চলাইছে, UPPL, BJP আৰু JSP। আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে NDA হিচাপে আমি মিত্ৰজোঁটত আবদ্ধ হৈছোঁ। আৰু অসমৰ 14টা সমষ্টিৰ ভিতৰত UPPLক NDA হিচাপে UPPL দলক এটা এৰি দিয়া হৈছে, আৰু এইটো কোকৰাঝাৰ লোকসভা সমষ্টি। আজি আমি UPPL দলৰ তৰফৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাৰ প্ৰকৃত প্ৰাৰ্থীৰ নাম আজি ঘোষণা কৰিব আমি বিচাৰিছোঁ। তো ইতিমধ্যে আমাৰ দলৰ মাজত মজিয়াত আমি আলোচনা কৰিলোঁ, এটা সিদ্ধান্তৰ উপনীত হ'লোঁ, আৰু আজি প্ৰকৃত নাম আপোনালোকৰ জৰিয়তে ৰাইজক আমি জনাব বিচাৰিছোঁ। তেখেত হ'ল আমাৰ চিডলিৰ চিটিং MLA, 31 নং চিডলি সমষ্টিৰ চিটিং MLA তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ UPPL দলৰ প্ৰাৰ্থী হিচাপে, NDA সমৰ্থিত প্ৰাৰ্থী হিচাপে আমি তেখেতক প্ৰক্ষেপ কৰিছোঁ, আৰু তেখেতৰ নাম আমি UPPL দলৰ তৰফৰ পৰা আমি প্ৰকাশ কৰিছোঁ, আমি ঘোষণা কৰিছোঁ। আমি আশাবাদী আৰু আমি নিশ্চিন্ত যে NDA হিচাপে আমি অসমত কাম কৰিম। আমাৰ BTR অঞ্চলত দুটা সমষ্টি আছে, কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং ওদালগুৰি সমষ্টি, আৰু আমি BJP আৰু UPPLৰ মাজত বুজাবুজি আমি কৰিছোঁ। দৰং ওদালগুৰিত আমি সম্পূৰ্ণভাৱে BJPক আমি সহায় কৰিম, আৰু কোকৰাঝাৰ লোক সমষ্টিত সম্পূৰ্ণভাৱে আমাৰ BJP AJP আমাক সহায় কৰিব। তো এনেকুৱা এটা গঠবন্ধনত আমি চলিছোঁ। আৰু ইতিমধ্যে আমাৰ দলীয় যিটো কাম কাজ, আমাৰ যিটো মিত্ৰ দলৰ যিটো প্ৰক্ৰিয়া, ইলেকশ্যন ষ্টেৰিং কমিটি বনোৱাকে ধৰি আমাৰ টপ টু বটম যিটো ষ্ট্ৰীমলাইন কৰা সম্পূৰ্ণ হৈ গ'ল। আমি অপেক্ষা কৰিছোঁ যে ডেট কেতিয়া ঘোষণা কৰিব, আৰু আমি আশা কৰোঁ যে ডেট ঘোষণা কৰাৰ লগে লগে আমি আমাৰ ষ্টেৰিং কমিটি, আমি ষ্টেৰিং অফিচটো আমি উদ্বোধন কৰিম। তাৰপিছত আমি মিত্ৰজোঁটৰ সকলো বিষয়ববীয়াই একেলগে আমি কাম কৰিম, আৰু ৰাইজে নিশ্চয় আমাক সঁহাৰি জনাব। এটা কথা স্পষ্ট, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী বনাব লাগে, আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা ভাইব্ৰেণ্ট চৰকাৰ আমি পাবলৈ সক্ষম হৈছোঁ, আৰু BTRত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC চৰকাৰখন আমি পাবলৈ সক্ষম হৈছোঁ। তিনিটা ইঞ্জিনে আমাৰ BTC অঞ্চলত কাম কৰি আছে। 35 লক্ষ জনসাধাৰণ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰি পেলাই সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা পেলাই সম উন্নয়ন কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ। আৰু ঠিক তেনেকৈ 2020 চনৰ 27 জানুৱাৰী যেতিয়া শান্তি চুক্তি হ'ল, তেতিয়াৰ পৰাই আমাৰ BTR অঞ্চলত শান্তিৰ এটা পৰিৱেশ স্থাপন হৈ গ'ল। ৰাইজে এতিয়া শান্তি বিচাৰিছে, শান্তি বজাই ৰখাটো সকলোৱে বিচাৰিছে, লগে লগে উন্নয়ন বিচাৰিছে, আৰু ভাল চৰকাৰৰ দ্বাৰাই উন্নয়ন
সম্ভৱ হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি ইউপিপিএল বিজেপি একেলগে কাম কৰি আছোঁ আৰু ৰাইজে সুখী গতিকে আগন্তুক দিনত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰাইম মিনিষ্টাৰ বনাবৰ কাৰণে লোকসভা সমষ্টিত আমাৰ কোকৰাঝাৰত ট্ৰেক্টৰৰ ছবিত আমাৰ কোকৰাঝাৰ বাকী ৰাইজে আমাক ভোট দিব ইয়াত এজিপি বিজেপি সকলোৱে আমাক সহায় কৰিব তো আজিৰ আপোনালোকৰ জৰিয়তে তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ নাম আমি ঘোষণা কৰিছোঁ সাম্ভাব্য প্ৰাৰ্থী নামত কৰিছিলে ৰাজকুমাৰ নাৰ্জাৰী তেওঁ ইতিমধ্যে টিকেট বঞ্চিত হোৱাৰ ফলত পদত্যাগপত্ৰ আপোনালোকলৈ লিখা বুলি আমি গম পাইছোঁ ইয়াৰ কি সত্য আৰু আপোনালোকে গ্ৰহণ কৰিছিল নাই দলতো এক্সপিৰিয়েঞ্চ বহুত থাকে আৰু দল এটা প্ৰক্ৰিয়া আছে আমাৰ কেণ্ডিডেট চিলেকশ্যনৰ ক্ষেত্ৰত আৰু সেই প্ৰক্ৰিয়াটো আমি পালন কৰিছোঁ আৰু সেইমতে আজি আমি ঘোষণা কৰিলোঁ এতিয়া আপোনালোকে ক'ত পাইছে আমি নাজানো এতিয়ালৈকে আমাৰ তেনেকেই খবৰটো আমি পোৱা নাই গতিকে ক'ৰবাত যদি এনেকৈ যদি নিউজ থাকে নিশ্চয় আমি চাম এইটো আমাৰ দলৰ মাজত আমি আলোচনা কৰিম আৰু এক্সপিৰিয়েঞ্চো বহুত থাকে অকল ৰাজু নহয় ইয়াত মানে 3জন 4জন 5জন মান এক্সপিৰিয়েঞ্চ সকলোৱে বিচাৰিছিল কিন্তু দলৰ যিটো চিন্তা কোনোবা এজনক আমি দিব লাগিব আৰু কথাটো হ'ল আমাৰ মানে সকলোৰে মনোভূত ব্যক্তিক আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজে এই কথা